Hey students, আজি আমি ক্লাছ 9ৰ ফাৰ্ষ্ট চেপ্টাৰটো ইংলিছৰ টেক্সট বুকৰ ফাৰ্ষ্ট চেপ্টাৰটো ডিছকাছ কৰিম। তো দে ফান দে হেড, ইয়াত এটা ফিউচাৰ টেন্সত কোৱা হৈছে ষ্টৰিটো, যে ফিউচাৰত ধৰা যোনটো ষ্টৰিত আছে যে মাৰ্গী বুলি কোৱা এজনী ছোৱালীৰ তাইৰ টাইমত মানে কি হয়, ষ্টুডেণ্ট এডুকেশ্যন ছিষ্টেমটো কেনেকুৱা আছিলে, মানে ধৰা আজি আমাৰ টাইমত যেনেকুৱা আছে তাতকৈ বেলেগ আছিলে। লাৰ্ণিং থ্ৰু কম্পিউটাৰ্ছ আছিলে, ভাৰ্চুৱেল ক্লাছৰুম আছিলে, ৰবটিক টিচাৰবিলাক আছিলে, মুভিং টেক্সট আছিলে, টেলি বুকছবিলাক আছিলে যোনবিলাক কম্পিউটাৰ স্ক্ৰীণত আহি থাকে, টেক্সটবিলাক আহি থাকে। তেনেকুৱা এটা কাহিনী ইয়াত ষ্টৰি ক'বলৈ গৈছে। মাৰ্গী ইভেন ৰট এবাউট ইট ডেট নাইট ইন হাৰ ডায়েৰী। On the page headed 17 May 2157, she wrote, "Today Tommy found a real book." আৰু মাৰ্গী কি আছিলে, অভ্যাস তাই হবি আছিলে যে তাই ডায়েৰী লিখে, ডেইলি ৰাতি ডায়েৰী লিখে। আৰু 17 May 2157 বুলি যোনটো হেডিং কৰা আছে তাত লিখা আছিলে যে টুডে টমি ফাউণ্ড এ ৰিয়েল বুক, আজি টমিয়ে এখন ৰিয়েল সঁচা কিতাপ পাইছে। It was a very old book. Margie's grandfather once said that when he was a little boy, his grandfather told him that there was a time when all stories were printed on book. এইখন এখন বহুত পুৰণা কিতাপ। মাৰ্গী ককা দেউতাকে এটা সময়ত কৈছিলে যে when he was a little boy, যেতিয়া ককা দেউতাক আকৌ সৰু হৈ আছিলে, his grandfather আকৌ ককা দেউতাকে তেওঁ কৈছিলে যে তেতিয়া টাইমত কি আছিলে, ষ্টৰিবিলাক কি আছিলে, প্ৰিণ্টেড অন পেপাৰ, কাগজত লিখিত ৰূপত আছিলে। দে টাৰ্ণ দ্য পেজেছ হুইচ ৱেৰ য়েল্ল' এণ্ড ক্ৰিংকলি, তেওঁলোকে পাতবিলাক লুটিয়াইছিলে আৰু পাতবিলাক কেনেকুৱা আছিলে, য়েল্ল' এণ্ড ক্ৰিংকলি মানে সুতুৰা মুতুৰা পৰা তেনেকুৱা আছিলে। It was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen, you know. যেতিয়া কি আছিলে, তেতিয়া যোনবিলাক টেক্সট আছিলে সেইবিলাক মুভমেণ্ট কৰা নাছিলে, একে জেগাত ৰখি থাকে। বুকত প্ৰিণ্টেড ৰূপত আছে যিহেতু, তো একে জেগাতে ৰখি থাকিব। বাট মাৰ্গী টাইমত যোনবিলাক এডুকেশ্যন আছিলে তাত কি হৈছিলে, টেক্সটবিলাক কম্পিউটাৰ স্ক্ৰীণত অহা যোৱা মুভমেণ্ট কৰি আছিলে। এণ্ড দেন when they turned back to the page before, it had the same word on it that had when they read at the first time. আৰু যেতিয়া কি আছিলে, সেইটো টাইমত কি আছিলে, যেতিয়া পেজবিলাক লুটিয়াইছিলে দেখিছে যে ফাৰ্ষ্ট পেজটোত যিবিলাক ৱৰ্ড আছিলে সেইবিলাকো আকৌ ছেকেণ্ড পেজটোতো সেইবিলাক ৱৰ্ড পোৱা যায়, থাকিব অভিয়াছলি। এটা ষ্টৰিত যোনবিলাক ৱৰ্ড ইউজ কৰা হয়, ফাৰ্ষ্ট একেখিনিয়ে নাম হওক বা ধৰা এনেকুৱা এইবিলাক একেখিনি ৱৰ্ডে ইউজ কৰা হয়। বাট এতিয়া টাইমত সেইটো নহয় বুলি মাৰ্গীয়ে মানে ইয়াত কৈছে যে আমাৰ এতিয়া এইটো তেনেকুৱা ছিষ্টেম নাই, যে ইয়াত কম্পিউটাৰত টেলিবুকত টেক্সটবিলাক অহা যোৱা কৰি থাকে। গি ছেইড টমি, মাৰ্গীয়ে টমিক ক'লে, হোৱাট এ ৱেষ্ট, কি যে ৱেষ্ট বস্তু, এইটো কামত নহা বস্তু। when you are through with the book, you just throw it away, যেতিয়া তুমি কৈছে এখন পঢ়ি হ'বা এখন পেলাই দিয়া আৰু কোনো কাম নাই। আই ৱেষ্ট, মই এইটো এনেকৈ ভাবোঁ যে এখন পঢ়ি হোৱাৰ পিছত কাম নাই আৰু কোনো। আৱাৰ টেলিভিজন স্ক্ৰীণ মাষ্ট হেভ হেড এ মিলিয়ন বুকছ অন ইট এণ্ড ইটছ গুড ফৰ প্লেণ্টি মোৰ। আমাৰ যোনবিলাক টেলিভিশ্যন আছে তাত স্ক্ৰীণত বহুত মিলিয়ন বুক সোমাই আছে, আৰু যোনবিলাক কি আছে তাতকৈ আৰু বেছি প্লেণ্টি মোৰ কৰিব পৰা যাব, আৰু বহুত তাত ইনক্লুড কৰিব পৰা যাব। ইট উড নট থ্ৰ' ইট এৱে, এইটো দলিয়াই দিব লগা কেতিয়াও নহয়। ছেম উইথ মাইণ্ড ছেইড মাৰ্গী, আৰু মোৰো সেই তেনেকুৱাই ভাবোঁ, মাৰ্গীয়ে ক'লে। চি ৱাজ 11 and had not seen as many telebooks as Tommy had. He has 13. মাৰ্গী কি আছিলে, মাৰ্গী 11 years old আছিলে আৰু টমি আছিলে 13 years old। তো অভিয়াছলি টমিয়ে যিমান পঢ়িছে সিমানখিনি বুক মাৰ্গীয়ে পঢ়া নাই, তো সেইটো কাৰণে মাৰ্গীয়ে কম জানে। চি ছেইড, হুৱেৰ ডিড ইউ ফাইণ্ড ইট, মাৰ্গীয়ে সুধিলে যে তুমি এখন ক'ত পালা। ইন মাই হাউচ, হি পইণ্টেড উইদাউট লুকিং বিকজ হি ৱাজ বিজি ৰিডিং। আৰু মাৰ্গীয়ে কি কৰিলে, ওপৰৰ ফালে পইণ্ট আউট কৰিলে, ইন দ্য এটিক বুলি এটা প্লেচ যোনটো ছাইডত লিখা আছে, চোৱা মিনিংটো, এ স্পেচ জাষ্ট বিল' দ্য ৰুফ হি ইউজ এজ এ ষ্ট'ৰ ৰুম, যোৰ ৰুফৰ তলত ষ্ট'ৰ ৰুম টাইপ, মানে এনেকুৱা কিছুমান বস্তু ৰাখিবৰ কাৰণে চাং টাইপ এনেকুৱা বনোৱা হয় ন, তাৰ পৰা পাইছোঁ বুলি কৈছে। আৰু তাই পঢ়িয়ে কৈ আছে যে মাৰ্গীলৈ নোচোৱাকৈ কৈ আছে যে ইয়াত পালোঁ। হোৱাটছ এবাউট ইট, কৈছে ইয়াত কি আছে। স্কুল, টমিয়ে ক'লে স্কুল। মাৰ্গী ৱাজ স্কৰ্ণফুল মানে মিনিংলেছ, মানে ৱৰ্ডলেছ নিচিনা মানে বিহেভ কৰি পেলাই ক'লে। স্কুল হোৱাটছ দেয়াৰ টু ৰাইট এবাউট স্কুল, আই হেট স্কুল, কৈছে স্কুলৰ বিষয়ে লিখিবলগীয়া কি আছে, মই বহুত বেয়া পাওঁ স্কুল। মাৰ্গী অলৱেজ হেটেড স্কুল,
বাট নাও চি হেটেড ইট মোৰ দেন এভাৰ মাৰ্গীয়ে স্কুল সদায় বেয়া পাইছিলে আৰু এতিয়া আগতকৈও বহুত বেছি বেয়া পোৱা হ'ল দ্য মেকানিকেল টিচাৰ হেড বিন গিভিং হাৰ টেষ্ট আফটাৰ টেষ্ট ইন জিঅ'গ্ৰাফি এণ্ড চি হেড বিন ডুইং ৱৰ্ছ এণ্ড ৱৰ্ছ আনটিল হাৰ মাদাৰ হেড ছেকেণ্ড হাৰ হেড চৰ'ফুলি এণ্ড চেণ্ড ফৰ দ্য কাউণ্ট্ৰি ইনস্পেক্টৰ আৰু কি হৈছিলে যোনটো মেকানিকেল টিচাৰ আছিলে মাৰ্গীৰ এতিয়া সি কি কৰিছে তাইক টেষ্টৰ ওপৰত টেষ্ট লৈ আছে জিঅ'গ্ৰাফিত আৰু তাই দিনে দিনে বহুত বেয়াৰ পৰা বেয়া হৈ গৈ আছে যেতিয়ালৈকে নেকি মাৰ্গীৰ মাকে সেই তাৰ যোনটো মেকানিকেল টিচাৰ আছিলে তাইক কাউণ্টি ইনস্পেক্টৰৰ ওচৰলৈকে নিয়া নাছিলে নিনিয়ালৈকে তাই বেয়া হৈ গৈ আছিলে আৰু কাউণ্টি ইনস্পেক্টৰ মানে হৈছে যোনবিলাক মেকানিকেল ইনস্পেক্টৰ এজন আকৌ বেয়া হ'লে যোনে ধৰা ৰিপেয়াৰ কৰিব সেইবিলাক হৈছে কাউণ্টি ইনস্পেক্টৰ বুলি তাক কোৱা হৈছে হি ৱাজ এ ৰাউণ্ড লিটিল মেন উইথ ৰেড ফেচ এণ্ড এ হোল বক্স উইথ টুলছ উইথ ডেলছ এণ্ড ৱায়াৰ্ছ আৰু এই কাউণ্টি ইনস্পেক্টৰজন আছিলে ৰাউণ্ড লিটিল মেন সৰু মানুহ ফেচটো ৰেড কালাৰ আছিলে এণ্ড হোল বক্স উইথ টুলছ এণ্ড ডেলছ এণ্ড ৱাৰ আৰু বহুত বেছি সা সৰঞ্জাম টুলছ এনেকুৱা কিবা ডেলছ ৱাৰবিলাক আছিলে হি স্মাইল এট মাৰ্গী এণ্ড গেভ হাৰ এন আপল সি মাৰ্গীৰ ওপৰত এটা হাঁহি মাৰিলে মিচিকে আৰু তাইক এটা আপেল দিলে দেন টুক দ্য টিচাৰ এপাৰ্ট আৰু যোনটো মাৰ্গীৰ মেকানিকেল টিচাৰ আছিলে তাক বেলেগ এঠাইলৈ লৈ গ'ল মাৰ্গী হেড হোপ হি উড নট ন' হাউ টু পুট ইট টুগেডাৰ এগেইন মাৰ্গীয়ে ভাবিছিলে যে আশা কৰিছিলে যে আৰু ইয়াক ঠিক কৰিব নোৱাৰিলেই হ'ল তেওঁ নাজানিলেই ভাল আছে বাট হি নিউ হাউ অল ৰাইট এণ্ড আফটাৰ এন আৱাৰ অৰ চ' দেয়াৰ ইট ৱাজ এগেইন তাৰপিছত কি হ'ল যেতিয়া মাৰ্গীয়ে লৈ গ'ল কাউণ্টি ইনস্পেক্টৰজনে মেকানিকেল টিচাৰজনক যে তেওঁ কিন্তু জানিছিলে কাউণ্টি ইনস্পেক্টৰজনে ঠিক কৰিব পাৰিলে আৰু এঘণ্টামানতে ঠিক কৰিলে আৰু এগেইন লাৰ্জ এণ্ড ব্লেক আগলি স্কিলখন দেখিবলৈ পালে যিখন স্ক্ৰীন উইথ এ বিগ স্ক্ৰীন অন হুইচ অল দ্য লেচনছ ৱেৰ শ্ব'ন এণ্ড দ্য কুৱেশ্যনছ ৱেৰ আক্স আৰু যিখনত নেকি লেচনবিলাক শ্ব' হয় আৰু ব্লেক কালাৰ স্ক্ৰীন আৰু কুৱেশ্যনবিলাক মাৰ্গীক সোধে ডেট ৱাজ নট চ' বেড কৈছে এইটো বৰ বেয়া নহয়নে বাৰু দ্য পাৰ্ট মাৰ্গী হেটেড যিটো নেকি মাৰ্গীয়ে বহুত বেয়া পাইছিলে মষ্ট ৱাজ দ্য শ্লট হুৱেৰ চি হেড টু পুট দ্য হোমৱৰ্ক এণ্ড টেষ্ট পেপাৰ আৰু বেয়া পাইছিলে কোনটো চবতকৈ বেছি যোনটোত নেকি হোমৱৰ্কবিলাক আৰু কুৱেশ্যনবিলাক টেষ্ট পেপাৰবিলাক পুট কৰিব লাগে ইনপুট কৰিব লাগে চি অলৱেজ হেড টু ৰাইট দেম আউট ইন এ পাঞ্চ কোড দে মেড হাৰ লাৰ্ণ when she was 6 years old আৰু এই যোনবিলাক হোমৱৰ্ক বা এইবিলাক টেষ্টবিলাক আছিলে এইবিলাক কিছুমান পাঞ্চ কোডত ইনপুট কৰিব লাগিছিলে কম্পিউটাৰত আৰু সেইবিলাক কোডবিলাক তাই 6 বছৰ বয়সতে শিকিছিলে আৰু এণ্ড দ্য মেকানিকেল টিচাৰ কেলকুলেটেড দ্য মাৰ্কছ ইন ন' টাইম আৰু 6 বছৰ বয়সতে তাইক এই বস্তুবিলাক মেকানিকেল টিচাৰ শিকাইছিলে আৰু মেকানিকেল টিচাৰজনে অকণো সময় নষ্ট নকৰাকৈ তাৰ ৰিজাল্টটো মাৰ্কছবিলাক কেলকুলেট কৰি দিছিলে ঠিক আছে দ্য ইনস্পেক্টৰ হেড স্মাইল আফটাৰ হি ৱাজ ফিনিছড এণ্ড পেটেড মাৰ্গীজ হেড ইনস্পেক্টৰজনে কামটো কৰাৰ পিছত হাঁহিলে আৰু মাৰ্গীৰ মূৰত হাত থৈ সান্তনা দিলে হি ছেড টু হাৰ মাদাৰ কাউণ্টি ইনস্পেক্টৰজনে মাৰ্গীৰ মাকক ক'লে ইটছ নট দ্য লিটিল গাৰ্লছ ফল্ট মিছেছ জনছ মাৰ্গীৰ মাকক ক'লে যে এইটো সৰু ছোৱালীজনীৰ কোনো ভুল নাই আই থিংক দ্য জিঅ'গ্ৰাফি ছেক্টৰ ৱাজ গিয়াৰ্ড এ লিটিল টু কুইক কৈছে মই ভাবোঁ যে যোনটো জিঅ'গ্ৰাফি ছেক্টৰ আছিলে এইটো অলপ গিয়াৰটো স্পীডটো বেছি হৈ আছিলে মানে তাই যোনটো এজ আছিলে 11 years আছিলে বাট ইয়াত ধৰা মে বি 15-16 এনেকুৱা ইয়াৰ্ছৰ লেভেলত ছেট কৰা হৈ আছিলে দ'জ থিংছ হেপেন ছামটাইমছ কৈছে এনেকুৱা মাজে মাজে হয় আই হেভ শ্ব'ড it up to an slowed it up to an average 10-year level আৰু মই এইটো আগতকৈ অলপ শ্ল' কৰি দিছোঁ যে এভাৰেজ 10-year লেভেলৰ ষ্টুডেণ্টে কৰিব পৰাকৈ মই তাক ফিক্স কৰি দিছোঁ একচুৱেলি দ্য অভাৰঅল পেটাৰ্ণ অফ হাৰ প্ৰগ্ৰেছ ইজ কুৱাইট ছেটিছফেক্টৰী কৈছে আচলতে তাই যোনটো প্ৰগ্ৰেছ কৰিছে বিকাশ হৈছে সেইটো ইমান বেয়া নহয় ঠিক ঠাক ছেটিছফেক্টৰী আছিলে এণ্ড হি পেটেড মাৰ্গীজ হেড এগেইন আৰু কাউণ্টি ইনস্পেক্টৰজনে এগেইন মাৰ্গী হেডত মূৰত হাত থৈ সান্তনা দিলে মাৰ্গী ৱাজ ডিছএপইণ্টেড মাৰ্গী বৰ ডিছএপইণ্ট হ'ল চি হেড বিন হপিং দে উড টেক দ্য টিচাৰ এৱে অল টুগেডাৰ তাই ভাবিছিলে যে টিচাৰজনে কাউণ্টি ইনস্পেক্টৰজনে এইটোক মানে মেকানিকেল টিচাৰৰ লগত লৈ গ'লেই ঠিক আছে দে হেড ওৱান্স টেকেন টমিজ টিচাৰ এৱে ফৰ নিয়েৰলি 1 month বিকজ দ্য হিষ্ট্ৰী ছেক্টৰ হেড ব্লেংকড আউট কমপ্লিটলি এবাৰ কি হৈছিলে টমিৰ মেকানিকেল টিচাৰটোও বেয়া হৈছিলে তেতিয়া এই কাউণ্টি ইনস্পেক্টৰজনে লৈ গ'ল টমিৰ মেকানিকেল টিচাৰজন আৰু প্ৰায় এমাহমান লাগিছিলে ভাল কৰোঁতে কাৰণ তাৰ যোনটো হিষ্ট্ৰী ছেকশ্যন আছিলে সেইটো ছেক্টৰটো গোটেইটো ব্লেংক হৈ গৈছিলে ফৰ্মেট হৈ গৈছিলে বা ডিলিট হৈ গৈছিলে
So she said to Tommy, why would anyone write about school? সেইকাৰণে মাৰ্গীয়ে ক'লে যে তেতিয়া ইমানবিলাক প্ৰব্লেম স্কুলত, ইমান মোৰ খং উঠে, তো মানুহে কিয় কোনোবাই স্কুলৰ বিষয়ে লিখে। Tommy look at her with very superior eyes. টমিয়ে তেতিয়া superior eyes দি মানে মাৰ্গীলৈ চালে। superior eyes মানে যে মই বেছি জানো টাইপ এনেকুৱা এটা মোচন দি পেলাই মাৰ্গীলৈ চালে। Because it's not our kind of school. ষ্টুপিড কৈছে এইটো আমাৰ নিচিনা স্কুল নহয়। দিছ ইজ অল কাইণ্ড অফ স্কুল ডেট হেড 100 years ago। কৈছে এইটো আগৰ দিনৰ স্কুল আছিলে যিটো 100 বছৰৰ আগৰ কথা। হি এডেড লফটিলি মানে এগেইন চুপিৰিয়ৰ, যে মই বেছি জানো তুমি একো নাজানা, এনেকুৱা এটা সুৰত কথাটো ক'লে। প্ৰনাউন্সিং দ্য ৱৰ্ড কেয়াৰফুলি, আৰু কেয়াৰফুলি ৱৰ্ডবোৰ প্ৰনাউন্স কৰিলে। চেঞ্চুৰিজ এগো, বহু শ বছৰৰ আগত। মাৰ্গী ৱাজ হাৰ্ট, মাৰ্গীয়ে কষ্ট পালে, মানে খং উঠিলে। ৱেল আই ডোণ্ট ন' হোৱাট কাইণ্ড অফ স্কুল দে হেড অল ডেট টাইম এগ'। কেনেকুৱা স্কুল আছিলে সেইটো আগত মই নাজানো। চি ৰিড দ্য বুক অভাৰ হিজ চ'লজাৰ ফৰ এ হোৱাইল। তাৰপিছত তাই কান্ধত কিতাপখন থৈ অলপ সময় পঢ়িলে। দেন ছেড, আৰু ক'লে এনিৱে দে হেড এ টিচাৰ। কৈছে তথাপিও কৈছে তেওঁলোকৰ যে এজন টিচাৰ আছিলে। Sure they had a teacher, but it was not a regular teacher, it was a man. তেতিয়া মাৰ্গীয়ে ক'লে যে হয় তেওঁলোকৰ এজন টিচাৰ আছিলে, কিন্তু টিচাৰজনটো ৰেগুলাৰ টিচাৰ নহয়, তেওঁ এজন মানুহে আছিলে। এ মেন হাউ কুড বি এ মেন বি এ টিচাৰ। কৈছে এজন মানুহ কেনেকৈ টিচাৰ হ'ব পাৰে। ৱেল হি জাষ্ট told the boys and girls things and gave them homework and asked them the question। কি কৈছে তেওঁ প্ৰশ্নবোৰ কথাবোৰ কৈছিলে আৰু ষ্টুডেণ্টবিলাকক কি কৰিছিলে, বয়জ গাৰ্লছবিলাকক কুৱেশ্যন সুধিছিলে আৰু হোমৱৰ্ক কৰিব দিছিলে। এ মেন ইজ নট এনাফ স্মাৰ্ট এনাফ। তেতিয়া ক'লে যে এজন মানুহ ইমান স্মাৰ্ট কেতিয়াও হ'ব নোৱাৰে, মাৰ্গীয়ে ক'লে। তেতিয়া টমিয়ে ক'লে চিয়'ৰ হি ইজ, নাই কৈছে এইটো হয়। মাই ফাদাৰ ন'জ এজ মাছ ইজ এজ মাই টিচাৰ। কৈছে মোৰ দেউতাও মোৰ মেকানিকেল টিচাৰ সমানে বহুত বেছি জানে। হি ন'জ অলম'ষ্ট এজ মাই আই বেট চাক। সি কৈছে তেওঁ মই জানামতে বহুত বেছি জানে। মাৰ্গী ৱাজ নট প্ৰিপেয়াৰ্ড টু ডিছপিউট দে। মাৰ্গী এইটো মানি ল'বলৈ কেতিয়াও বিচৰা নাছিলে। চি ছেইড আই উড নট ৱান্ট এ ষ্ট্ৰেঞ্জ মেন ইন মাই হাউচ টু টিচ মি। কৈছে মই কেতিয়াও এজন অচিনাকি ব্যক্তিক এজন ষ্ট্ৰেঞ্জ যাওক মোৰ ঘৰত আহি পঢ়াবলৈ কেতিয়াও নিদিলোহেঁতেন। টমি স্কিমড উইথ লাফটাৰ। টমিয়ে হাঁহিৰে চালে। ইউ ডোণ্ট ন' মাছ মাৰ্গী। কৈছে তুমি ইমান বহুত বেছি একো নাজানা। দ্য টিচাৰ ডিড নট লিভ ইন দ্য হাউচ। কৈছে টিচাৰবিলাকে ঘৰত অহা নাছিলে। দে হেড এ স্পেচিয়েল বিল্ডিং এণ্ড অল দ্য কিডছ ৱেন দেয়াৰ। কৈছে তেওঁলোকৰ এটা স্পেচিয়েল বিশেষ ঘৰ আছিলে য'ত নেকি ষ্টুডেণ্টবিলাকেহে তাত পঢ়িবলৈ যায়। এণ্ড অল দ্য কিডছ লাৰ্ণ দ্য ছেইম থিং, আৰু সকলোবোৰ ষ্টুডেণ্টে ল'ৰা ছোৱালীবোৰে ছেইম বস্তুৱেই শিকিছিলে। চিয়'ৰ ইফ দে ৱেৰ দ্য ছেইম এজ, আৰু তেওঁলোক সকলো সমান বয়সৰ আছিলে, সমান বয়সৰে সকলো ল'ৰা ছোৱালীয়ে একেই কথা শিকিছিলে। বাট মাই মাদাৰ ছেইজ টিচাৰ হেজ টু এডজাষ্টেড টু ফিট দ্য মাইণ্ড অফ ইটছ বয় এণ্ড গাৰ্লছ ইট টিচেছ এণ্ড ডেট ইটছ কিড হেজ টু বি টট ডিফাৰেণ্টলি। কিন্তু মাৰ্গীয়ে ক'লে যে মোৰ মায়েতো এইটো কোৱা নাই। মোৰ মায়ে কৈছে যে প্ৰতিজন টিচাৰে প্ৰতিজন ষ্টুডেণ্টক বেলেগকৈ সিহঁতৰ মাইণ্ডবিলাক জনাটো, চাইক'লজিটো জনাটো দৰকাৰ। তেতিয়াহে কৈছে আৰু বেলেগে পঢ়াব লাগিব, তেতিয়াহে শিক্ষাটো ভাল হ'ব। জাষ্ট দ্য ছেইম দে ডিড নট ডু ইট ডেট ৱে দেন। কৈছে এনেকৈ তেওঁলোকে কৰা নাছিলে। ইফ ইউ ডোণ্ট লাইক ইট, যদি তুমি এইটো ভাল নোপোৱা, ইউ ডোণ্ট হেভ টু ৰিড দ্য বুক, তুমি এখন পঢ়িব নালাগে। আই ডিডণ্ট চে আই ডোণ্ট লাইক ইট, মই এইটো কোৱা নাই যে মই ভাল নাপাওঁ। মাৰ্গী ছেইড কুইকলি মাৰ্গীয়ে ৰিপ্লাই কৰিলে। চি ৱান্টেড টু ৰিড এবাউট দিছ ফানি বুক, তাইও সেই ফানি স্কুলবিলাকৰ বিষয়ে পঢ়িবলৈ বিচাৰিছিলে। দে ৱেৰ নট ইভেন হাফ ফিনিছড হুৱেন মাৰ্গীজ মাদাৰ কল। সিহঁতে আধাখিনি কথা পাতি শেষ নহওঁতে মাৰ্গী মাদাৰে মাতিলে, মাৰ্গী স্কুল, মানে মাৰ্গী স্কুল যাব হ'ল। মাৰ্গী লুকড আপ, নট য়েট মামা। মাৰ্গীয়ে ক'লে যে নাই এতিয়া হোৱা নাই। মাকে ক'লে নাও, এতিয়াই। চি ছেইড মিছেছ জ'নছ, মাকে ক'লে এণ্ড ইটছ প্ৰবেবলি টাইম টু ফৰ টমি টু, আৰু কৈছে টমি এইটো তোমাৰো স্কুল যোৱাৰ টাইম হৈ গ'ল। মাৰ্গী ছেইড টু টমি, মাৰ্গীয়ে টমিক ক'লে
কেন আই ৰিড দ্য বুক চাম মোৰ উইথ ইউ আফটাৰ স্কুল কৈছে মই এই কিতাপখন স্কুল শেষৰ পিছত তোমাৰ লগত পঢ়িব পাৰোঁনে তাৰপিছত টমিয়ে ক'লে মে বি ঠিক আছে পাৰা হি ছেড ননচেলেণ্টলি মাৰ্গীয়ে মানে টমিয়ে মানে ইণ্টাৰেষ্ট নোহোৱা নিচিনা এনেকৈ ক'লে আৰু ঠিক আছে আহিবা পাৰা পঢ়িব হি ৱাকড এৱে হুইচলিং দ্য ডাষ্টি অল্ড বুক তাক বেনেট হি চাৰ্ম আৰু সি তাৰ বাহুত কিতাপখন ভৰাই লেতেৰা বুকখন ভৰাই উকিয়াই বা কিৰিলি পাৰি গুচি গ'ল মাৰ্গী ৱেণ্ট ইন টু দ্য স্কুল ৰুম ইট ৱাজ ৰাইট নেক্সট টু হাৰ বেডৰুম মাৰ্গীয়ে স্কুল ৰুমত গ'ল যোনটো নেকি তাৰ বেডৰুমৰ কাষতে আছিলে এণ্ড দ্য মেকানিকেল টিচাৰ ৱাজ অন এণ্ড ৱেইটিং ফৰ হাৰ আৰু মেকানিকেল টিচাৰজন অন হৈ আছিলে আৰু তাৰ বাবে ৰৈ আছিলে ইট ৱাজ অলৱেজ অন দ্য ছেইম টাইম এভৰি ডে এক্সেপ্ট ছেটাৰডে এণ্ড ছানডে আৰু এইটো ছেটাৰডে এণ্ড ছানডেৰ বাহিৰে সদায় এটা টাইমতে অন হয় আৰু ক্লাছ লয় মাৰ্গীক বিকজ হাৰ মাদাৰ ছেড লিটিল গাৰ্লছ লাৰ্ণ বেটাৰ ইফ দে লাৰ্ণ এজ ৰেগুলাৰ আৱাৰ্ছ বিকজ মাৰ্গীৰ মাকে কৈছিলে যে যদি সৰু ছোৱালীয়ে ৰেগুলাৰ বেচিছত ছেইম টাইমত একে সময়তে পঢ়ে তেতিয়াহ'লে বেছিকৈ মনত ৰাখিব পাৰে আৰু ভালকৈ বুজি পায় দ্য স্ক্ৰীন ৱাজ লিট আপ স্ক্ৰীনখন অন হ'ল এণ্ড ইট ছে টুডেজ এৰিথমেটিক লেচন ইজ অন দ্য এডিশ্যন অফ প্ৰপাৰ ফেকশ্যন আৰু ক'লে যে আজিৰ লেচনটো হ'ব এৰিথমেটিকৰ ওপৰত আৰু এডিশ্যন অফ প্ৰপাৰ ফেকশ্যন আৰু যোনটো প্ৰকৃত ভগ্নাংশ বুলি কওঁ প্ৰকৃত ভগ্নাংশৰ এড কৰিব লাগিব মানে প্লাছ কৰিব লাগিব প্লিজ ইনচাৰ্ট ইয়ৰ য়েষ্টাৰডে হোমৱৰ্ক ইন দ্য প্ৰপাৰ শ্লট কৈছে আৰু প্লিজ তুমি কালিৰ যোনটো হোমৱৰ্ক আছিলে সেইখিনি হোমৱৰ্ক শ্লটত ইনপুট কৰা মাৰ্গী ডিড চ' উইথ এ চাই মাৰ্গী এটা গভীৰ উশাহ লৈ সেইটো কৰিলে চি ৱাজ থিংকিং এবাউট দ্য অল্ড স্কুল ডে হেড হুৱেন হাৰ গ্ৰেণ্ডফাদাৰ ৱাজ এ লিটিল বয় তেতিয়া তাই কি কৰিলে তাইৰ ককা দেউতাকৰ যেতিয়া এটা সৰু ল'ৰা আছিলে মানে ককা দেউতাক যেতিয়া সৰু ল'ৰা আছিলে সেই সময়ৰ কথা ভাবিলে অল দ্য কিডছ ফ্ৰম দ্য হোল নাইবাৰহুড কেম সকলোবোৰ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীবিলাক আহে লাফিং এণ্ড চাউটিং ইন দ্য স্কুল ইয়াৰ্ড চিটিং টুগেডাৰ ইন দ্য ক্লাছৰুম হুলস্থুলীয়া পৰিৱেশ কৰি চিঞৰ বাখৰ কৰি একেলগে আহে স্কুলৰ পৰিৱেশত সোমায় আৰু একেলগে ক্লাছত বহে গ'য়িং হোম টুগেডাৰ এট দ্য এণ্ড অফ দ্য ডে আৰু শেষ হোৱাৰ পিছত দিনটোৰ শেষত একেলগে ঘৰলৈ যায় দে লাৰ্ণ দ্য ছেইম থিংছ চ' দে কুড হেল্প ওৱান আনাডাৰ উইথ দ্য হোমৱৰ্ক এণ্ড টক এবাউট ইট আৰু সিহঁতে কি কৈছিলে গোটেইখিনি একেখিনি বস্তুৱে যিহেতু শিকে গতিকে এটাৰ ভুল হ'লে বা এটাই পাহৰি গ'লে ইটোৱে সিটো হোমৱৰ্কত হওক বা বেলেগ কুৱেশ্যন এনচাৰত সহায় কৰিব পাৰে এণ্ড দ্য টিচাৰ্ছ ৱেৰ পিপুল আৰু টিচাৰবিলাক যিহেতু মানুহ আছিলে দ্য মেকানিকেল টিচাৰ ৱাজ ফ্লাছিং অন দ্য স্ক্ৰীণ মেকানিকেল টিচাৰে স্ক্ৰীণখন ফ্লাছ কৰিলে হুৱেন উই এড ফ্ৰেকশ্যন 1/2 এণ্ড 1/4 1/2 আৰু 1/4 এই দুটা ফ্ৰেকশ্যন এড কৰিব দেখাই আছে মানে স্ক্ৰীণত মাৰ্গী ৱাজ থিংকিং এবাউট হাউ কিডছ মাষ্ট হেভ লাভ ইন দ্য অল্ড এজ কিন্তু মাৰ্গীয়ে সেই আগৰ ককা দেউতাক যেতিয়া সৰু ল'ৰা আছিলে সেই সময়ৰ বিষয়েহে ভাবি আছিলে যে চি ৱাজ থিংকিং এবাউট দ্য ফান দে হেড তাই ভাবিছিলে যে কি যে এটা মানে ভাল ফূৰ্তি দিন তেওঁলোকৰ আছিলে সেইটোকে কৈছে দ্য ফান দে হেড তেওঁলোকৰ যোনটো ভাল লগা ফূৰ্তি তেওঁলোকে পাইছিলে যিটো নেকি আমি এতিয়া পোৱা নাই তো এয়া ডেটছ অল এবাউট দিছ চেপ্টাৰ ফিউচাৰৰ কথা ক'লে যোনটো এতিয়া ফিউচাৰ মানে আমাৰ এতিয়া আমি যোনটো চিটুৱেশ্যন আছোঁ তাৰ আগৰ কথা মানে এটা ইমাজিন কৰি পেলাই বনাইছে আৰু যোনটো পাষ্টৰ কথাবিলাক দুইটা ৰিলেট কৰি পেলাই চেপ্টাৰটো বনাইছে তো থেংক ইউ আজিলৈ মানে